হয় নিৰুপল চাওক আজি দুপৰীয়াৰ ভাগত যি দুপৰীয়াৰ ভাগত জিঞ্জিয়াৰ এটা ভোট কেন্দ্ৰত আচলতে সোণাৰীৰ চৰাইদেউৰ যিজন জিলা সভাপতি উৎপল দত্তক যি ছেক্টৰ অফিচাৰৰ আচলতে এক নিৰ্দেশত জিঞ্জিয়া আৰক্ষীয়ে আটক কৰিছিল আৰু তাৰ পাছতে বিয়লি ভাগলৈ এই জিঞ্জিয়া যি আৰক্ষী থানা সেই আৰক্ষী থানাত আহি উপস্থিত হৈছিল সি সাংসদ গৌৰৱ গগৈ তেখেত আহি উপস্থিত হোৱাৰ পিছতে তেখেতৰ সাংসদগৰাকীৰ কথা এটাই আছিল যে বিনা চৰ্তে মুকলি কৰি দিব লাগিব যিগৰাকী জিলাৰ সভাপতি উৎপল গগৈক আটক কৰিছিল তেওঁ আৰু তাৰ পাছতে আচলতে যেতিয়া এই খবৰটো কংগ্ৰেছ কৰ্মীসকলৰ মাজত বিয়পি পৰিছিল তাৰ পাছতে আচলতে এনেধৰণে প্ৰতিবাদ কৰা তেখেতলোকে পৰিলক্ষিত হৈছে ইয়াত বিজেপি গো বেক বিজেপি মুৰ্দাবাদ আদি ধৰণেৰে তেখেতলোকে উত্তাল কৰিছে এই জিঞ্জিয়াৰ যি চৌহদ এই চৌহদ আমি সেয়া দৃশ্য দেখুৱাইছোঁ পোনপটীয়াকৈ ND24 দৰ্শকসকলক এয়া হৈছে যি জিঞ্জিয়াৰ আৰক্ষী চৌহদ সেই আৰক্ষী চৌহদৰ দৃশ্য সহযোগী হিতেশ ডেকাই দেখুৱাব ইয়াৰ সামগ্ৰিক পৰিৱেশটো আৰু ইয়াতে কিছু কংগ্ৰেছ কৰ্মী আছে আমি তেখেতলোকৰ পৰা আচলতে মন্তব্য ল'বলৈ চেষ্টা কৰিম বাইদেউ মই আপোনাৰ ওচৰলৈ আহিছোঁ আজি দুপৰীয়াৰ ভাগত যি চৰাইদেউ জিলাৰ যিগৰাকী সভাপতি তেওঁক আটক কৰিছিল আৰু বৰ্তমান এতিয়াও সাংসদ গৌৰৱ গগৈ যি আৰক্ষী থানাৰ ভিতৰতে আছে সমগ্ৰ বিষয়টো যদি অকণ কয় হয় কথাখিনি খুব সুন্দৰকৈ এটা গণতান্ত্ৰিক পদ্ধতিৰে ৰাইজে বিবেকেৰে ভোট দিছিলে আমি ধন বল প্ৰয়োগ কৰা নাছিলোঁ আমি মানুহক এইবাৰ বিবেকেৰে ভোট দিয়া দেখিছিলোঁ আৰু যেতিয়াই অসম চৰকাৰে দেখা পালে এইবাৰ কংগ্ৰেছৰ খুব এটা ভাল মাত্ৰাত ভোট লৈ তেখেতৰ আমাৰ সাংসদ গৌৰৱ ডাঙৰীয়াই যিটো সপোন দেখিছিল সেই সপোনটোৰ আৰু কেইটামান মুহূৰ্ত থাকোঁতে তেখেতক জিঞ্জিয়া থানাত আনি এগৰাকী আমাৰ কৰ্মী চৰাইদেউৰ সভাপতিক এৰেষ্ট কৰোৱা হ'ল আৰু তেখেতৰ যিহেতু কৰ্মী এইটোৱে জনাব বিচাৰিছোঁ এগৰাকী সাংসদ নিজৰ তলতীয়া এগৰাকী কৰ্মীৰ বাবে কিমান তেওঁ আজি আত্মীয়তাৰে আহি তেখেতৰ লাওঁতে তেখেতক এৰি দিয়া নাই গণতন্ত্ৰ হয় এখন অসম চৰকাৰক আপিল জনাব বিচাৰিছোঁ ভাৰত চৰকাৰক আমি আপিল জনাব বিচাৰিছোঁ ৰাইজে য'ত নৈ জোকাইব তাতে নৈ বব আৰু ৰাইজ কালিৰ দিনটো ওলাই আহিছে ৰাইজে কালি বিজয়ৰ মুকুট পিন্ধিম কংগ্ৰেছৰে আমি ইয়াত আমাৰ বিজয় মুকুট আমাৰ শিৰত থাকিব আৰু গৌৰৱ ডাঙৰীয়াক এৰি নিদিয়ালৈকে আমি এই স্থানৰ পৰা কোনো দলৰ কৰ্মী আঁতৰি নাযাওঁ কোনো এগৰাকী ইয়াৰ পৰা আমি আঁতৰি নাযাওঁ তেখেত আমাৰ হিয়াৰা মঠু গৌৰৱ গগৈ ডাঙৰীয়া অসমৰ সন্তান অসমৰ গৌৰৱ আমাৰ গৌৰৱ গগৈক এৰি দিয়া নলকে আমি ইয়াৰ পৰা এক বিন্দু ইয়াৰ পৰা আঁতৰি যোৱাত নহয় গৌৰৱ গগৈ জিন্দাবাদ সহযোগী হিতেশ ডেকাই দেখুৱাব এয়া হৈছে জিঞ্জিয়াৰ যি আৰক্ষী চৌহদ সেই আৰক্ষী চৌহদৰ দৃশ্য আৰু এজন লোক আছে আমি তেখেতৰ পৰা আচলতে কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম দাদা এজন চৰাইদেউৰ সভাপতি তেখেতক আটক কৰা হৈছিল দুপৰীয়া ভাগত আৰু বিয়লি ভাগলৈ ইয়াত সাংসদগৰাকী আহি উপস্থিত হৈছিলে সমগ্ৰ বিষয়টো আচলতে কিহৰ বাবে আটক তাৰমানে বিহালীত বিজেপি হাৰিছে ৰাইজে ইতিমধ্যে দেখা দিলে বিজেপিক প্ৰত্যুত্তৰ দি দিলে বিহালী ৰাইজে বিজেপিক প্ৰত্যুত্তৰ দি দিলে ইতিমধ্যে বিজেপিয়ে গম পালে যে তেওঁলোক বিহালীত হাৰি তেওঁলোকে পুতক তুলিবৰ কাৰণে ৰাইজক পুতক তুলিবৰ কাৰণে লগতে আমাৰ কংগ্ৰেছ কৰ্মীসকলক ভয় খুৱাবৰ কাৰণে তেওঁলোকে আজি আমাৰ কংগ্ৰেছ দলৰ কৰ্মী এগৰাকীক এৰেষ্ট কৰিলে যোৱা নিশা বিহালী বাহিৰত বিশ্বনাথৰ হোটেলত ৰেড কৰিছিল ৰেড কৰি গোটেই কংগ্ৰেছ কৰ্মীসকলক ভয় খুৱাই বিশ্বনাথত ৰাখি থ'লে কিন্তু বিশ্বনাথত কংগ্ৰেছ কৰ্মীসকলক ৰাখি তেওঁলোকৰ বিজেপিৰ বাহিৰৰ নেতাই গোটেই বিহালীত পইচা বিতৰণ কৰিলে আজি বুথ কমিটিত দিগন্ত কলিতা বুলি বিজেপিৰ এগৰাকী এমএলএ তেওঁ বুথ কমিটিয়ে ঘূৰিছে তেওঁক কিয় এৰেষ্ট নকৰিলে কিন্তু আমাৰ এগৰাকী নেতা চৰাইদেউ জিলা সভাপতি তেওঁ ভাত খাব যাওঁতে তেওঁক এৰেষ্ট কৰিলে গতিকে বিজেপিৰ এই অহংকাৰ শেষ হৈছে বিজেপিৰ অহংকাৰৰ পতন হৈছে বিজেপিৰ পতন ৰাইজে বিজেপিক উত্তৰ দিছে গতিকে বিহালীত কংগ্ৰেছ জিকিছে তেওঁলোকে আৰু কংগ্ৰেছক বন্ধ কৰিব নোৱাৰে ধন্যবাদ মোক সহযোগী হিতেশ ডেকাই দেখাই আছে এয়া জিঞ্জিয়া যি আৰক্ষী চৌহদ আছে সেই আৰক্ষী চৌহদৰ দৃশ্য পোনপটীয়াকৈ আমি দেখুৱাই আছোঁ ND24 দৰ্শকসকলক আচলতে
বিভিন্ন ধৰণৰ বিভিন্ন আচলতে বিজেপিৰ মুৰ্দাবাদ আচলতে হাই হাই এনেধৰণে উত্তাল প্ৰতিবাদ তেখেতলোকে সাব্যস্ত কৰা দেখা গৈছে আৰু এটা কথা জনাইছে যে যদি বিনা চৰ্তে এই যিগৰাকী চৰাইদেউ জিলাৰ সভাপতি জিলা সভাপতি উৎপল গগৈক যদি বিনা চৰ্তে যদি তেখেতক মুকলি কৰি নিদিয়ে তেন্তে তেখেতলোকে গণতান্ত্ৰিকভাৱে আচলতে উৰে নিশা যি প্ৰতিবাদ সেই প্ৰতিবাদ কৰাৰ কথা জনাইছে ধন্যবাদ জ্ঞাপন কৰিছোঁ ভৰত দাস সবিশেষ তথ্যখিনি জনোৱাৰ বাবে আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই আছোঁ জিঞ্জিয়া থানাৰ সন্মুখৰ দৃশ্য জিঞ্জিয়া থানাৰ সন্মুখত এই ধৰণে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে কংগ্ৰেছ কৰ্মীয়ে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ